কৰোনাৰ দ্বিতীয়টো ঢৌৰ মাজত এইবাৰ বাৰ্ড ফ্লুৰ আতংক কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে হাই এলাৰ্ট 5খন ৰাজ্যৰ লগতে অসমতো সতৰ্কতামূলক ব্যৱস্থা চিৰিয়াখানাটো বন্ধ হ'ল কুকুৰাৰ মাংস ক্ৰমান্বয়ে দেশৰ কেইবাখনো ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে বাৰ্ড ফ্লুৱে কেৰালা মধ্যপ্ৰদেশ ৰাজস্থান হাৰিয়ানা উত্তৰাখণ্ড আৰু ৰাজস্থানত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বাৰ্ড ফ্লুৰ সংক্ৰমণ দেশৰ অন্যান্য ৰাজ্যসমূহলৈ বাৰ্ড ফ্লু বিস্তাৰিত হোৱাৰ সম্ভাৱনাই এতিয়া দেখা দিছে দেশৰ কেইবাটাও প্ৰান্তত বাৰ্ড ফ্লুৰ বাবে বৃদ্ধি কৰা হৈছে সতৰ্কতা ইতিমধ্যে মধ্যপ্ৰদেশত বাৰ্ড ফ্লুৰ বাবে কৰুণ মৃত্যুক সাৱটিছে সহস্ৰাধিক পক্ষীয়ে বাৰ্ড ফ্লুৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মধ্যপ্ৰদেশত বন্ধ কৰি দিয়া হৈছে হাঁহ কুকুৰাৰ সৰবৰাহ দক্ষিণৰ ৰাজ্যসমূহৰ পৰা অনিৰ্দিষ্ট কাললৈ হাঁহ কুকুৰাৰ আমদানি আৰু ৰপ্তানি বন্ধ কৰিলে ৰাজ্যখনে বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ কেইবাটাও স্থানত উদ্ধাৰ কৰা হয় কাউৰীৰ মৃতদেহ উত্তৰাখণ্ড চৰকাৰৰ মতে দেহৰাদুনৰ দুটা স্থানত উদ্ধাৰ কৰা হৈছে কেইবাটাও মৃত কাউৰী ইতিমধ্যে পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হৈছে মৃত কাউৰীৰ নমুনা আৰু ইয়াৰ পাছতে ৰাজ্যজুৰি জাৰি কৰা হৈছে হাই এলাৰ্ট আনহাতে উত্তৰ প্ৰদেশৰ নয়ডাত বাৰ্ড ফ্লুৰ বাবে গঠন কৰা হৈছে আইচোলেশ্যন ৱাৰ্ড কেৰালা হাৰিয়ানা সহ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে হাই এলাৰ্ট পৰিস্থিতিৰ বুজ ল'বলৈ কেৰালা আৰু হাৰিয়ানাত উপস্থিত হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক টীম কেৰালা চৰকাৰে বাৰ্ড ফ্লুৰ বাবে ৰাজ্যত সতৰ্কতা জাৰি কৰাৰ পাছতেই ৰাজ্যখনত ক্ষতিগ্ৰস্ত হাঁহ পালকলৈ ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটৰ সিদ্ধান্ত অনুসৰি হাঁহ পালকসকলে দুমহীয়া হাঁহৰ বাবদ 100 টকা আৰু দুমাহতকৈ ঊৰ্ধৰ প্ৰতিটো হাঁহৰ বাবে 200 টকাকৈ লাভ কৰিব ক্ষতিপূৰণ আনহাতে নষ্ট হোৱা প্ৰতিটো কণীৰ বাবে লাভ কৰিব 5 টকাকৈ আনহাতে বাৰ্ড ফ্লুৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে উৰিষ্যাত গঠন কৰা হৈছে ৰেপিড একশ্যন টীম 5খন ৰাজ্যৰ লগতে অসমতো বাৰ্ড ফ্লু সন্দৰ্ভত গ্ৰহণ কৰা হৈছে সতৰ্কতামূলক ব্যৱস্থা ৰাজ্যৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে পশুপালন বিভাগে গৃহ বিভাগৰ অনুমতি লাভ কৰিলে ৰাজ্যত বন্ধ হ'ব পাৰে হাঁহ কুকুৰাৰ আমদানি নেশ্যনেল ডেস্ক ঈশান নিউজ